নিশ্চিতভাৱে এই সেশনত আমি বাজেট সেশনত 5 বছৰীয়া যেটো আউটলাইন আমি ক'ব পাৰোঁ ৰূপৰেখাটো আমি আজি দেখা পাম এই বাজেটত আমি দেখা পাম নিশ্চিতভাৱে আমি ক'ব পাৰোঁ কি এই বাজেট অধিৱেশন আমাৰ অসমৰ ইতিহাসক এটা মাইল ষ্টোন কৰি তুলিব কিভাৱে অসমৰ যিবিলাক কাম আমি 10 বছৰত কৰিব নোৱাৰিলোঁ যিবিলাক আধৰুৱা কাম আছিল এই বাজেট সেশনত প্ৰতিলক্ষিত হ'ব মুখ্যমন্ত্ৰীৰ প্ৰতিটো আচলতে সপোনেই পৃথক আৰু ব্যতিক্ৰম আৰু এই ধৰণে যদি চোৱা হয় প্ৰতিটো বিভাগতেই তেখেতে উন্নয়নৰ এটা দেখিছে আপোনাৰ দৃষ্টিৰে আচলতে আৰু কোনবোৰ দিশত তেনেকুৱা ধৰণৰ কামৰ প্ৰয়োজনীয়তা আছে বা কোনবোৰ কাম কৰাৰ চেষ্টা কৰিব লাগে বুলি আপুনি চাওক আমি যেতিয়া এটা বিকশিত অসম বিচাৰোঁ সুৰক্ষিত অসম বিচাৰোঁ স্বাৱলম্বী অসম বিচাৰোঁ নিশ্চিতভাৱে আমি কয়টা দিশ চিন্তা কৰিব লাগিব এই বাজেট সেশনৰ মধ্যত আমি আপোনাক ক'ব পাৰোঁ क्योंकि আজি কয়েকটা বিল প্ৰেজেন্টেশন হ'ব তাৰ পিছতে কয়েকটা বিল আছে বিলটো আহক তাৰ পিছত এই বিলবিলাক অধ্যয়ন কৰাৰ পিছতে আমি ক'ব পাৰোঁ কি আমাৰ কি কৰা প্ৰয়োজন আছে আৰু নিশ্চিতভাৱে যিবিলাক কৰা প্ৰয়োজন হ'ব এইবিলাক আমি কৰি যাম আৰু এইবিলাক প্ৰশ্ন যদি হয় আমি বিধানসভা মজিয়াত উত্থাপিত কৰিম মুখ্যমন্ত্ৰী কৈছে যে আগন্তুক 25 বছৰলৈকে আৰু কংগ্ৰেছে কোনো ধৰণৰ চিন্তা কৰি লাভ নাই কংগ্ৰেছৰ কাৰণে আগন্তুক 25টা বছৰ নিৰাশাজনক হয় এইটো একদম সঁচা কথা কিয়নো কংগ্ৰেছৰ যদি আপুনি নীতি আদৰ্শ যদি চায় ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ যদি চায় তেতিয়াহ'লে কংগ্ৰেছৰ তো কোনো নীতি নাই কোনো আদৰ্শ নাই কোনো দৰ্শন নাই কিন্তু আমি তো একাত্ম মানৱবাদ দৰ্শনৰ জৰিয়তে আজি আমাৰ ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী জন্ম জয়ন্তী আমি পালন কৰি আছোঁ তেখেতৰ যেটো আদৰ্শ আছিল সেই আদৰ্শ মতে যদি একটা দল চলি আছে নিশ্চিতভাৱে আমি ক'ব পাৰোঁ কংগ্ৰেছ আমাৰ টক্কৰত নাই গুৱাহাটীৰ যিবিলাক সমস্যা আছে সেই সমস্যা সমাধান কৰিবৰ কাৰণে আমি প্ৰস্তুত হ'বই লাগিব আৰু আমাৰ লগত ৰাইজ আছে ৰাইজৰ মৰম আশীৰ্বাদ থাকিলে আৰু মাননীয় মুখ্যমন্ত্ৰী আমাক মাৰ্গদৰ্শন দিব এই মতে আমি আগবাঢ়িম